মানে সত্য আৰু নিষ্ঠা সহকাৰে আপোনালোকে আমচুত আগুৱাই লৈ যাব। গতিকে এইখিনি মই চাৰিওজনক এটা হাত দাঙিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই চাৰিজনৰ নেতৃত্বত হাতে হাত ধৰি মই প্ৰাক্তন সভাপতি হিচাপে তেওঁলোকক মই দায়িত্ব অৰ্পণ কৰিলোঁ। গতিকে আপোনালোকে সকলোৱে এই চাৰিজনৰ নেতৃত্বত সমগ্ৰ অসমতে আমচুৰ 2026 চনৰ পৰা নতুন ৰূপত নতুন সংগ্ৰাম নতুন যাত্ৰা আৰম্ভ হওক এই কামনা কৰি মই মোৰ সভাপতিৰ ভাষণ আৰু এই সভা পৰিচালনা কৰাৰ যদি কোনো ভুল ত্ৰুটি হৈছে মাৰ্জনা বিচাৰি মই ইয়াতে সামৰিছোঁ। আৰু দুটামান প্ৰস্তাৱৰ কথা মই কৈ দিছোঁ। মই গৃহ ঠাইত সভাপতি হিচাপে আমি সকলোৱে গ্ৰহণ কৰিছোঁ, আমি সকলোৱে তেওঁক সভাপতি হিচাপে আগবঢ়াই দিছোঁ। গতিকে মই ফুলাম গামোচাৰে তেওঁৰ এই নতুন যাত্ৰাত আদৰণি জনাইছোঁ। ইমতিয়াজ হোসেন জিন্দাবাদ, আমসু জিন্দাবাদ, রেজাউল করিম সরকার জিন্দাবাদ, মিনাতুল ইসলাম জিন্দাবাদ, উদ্দুস আলী সরকার জিন্দাবাদ, আইনুদ্দিন আহমেদ জিন্দাবাদ, আমসু জিন্দাবাদ। প্ৰথমতে মই কৃতজ্ঞ আৰু মই সৌভাগ্য বুলি ভাবোঁ যে অসমৰ সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু চবতকৈ মৰমৰ ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মোৰ নেতৃত্ব প্ৰদান কৰা হৈছে সৰ্বোচ্চ পদ সভাপতিৰ পদৰ দ্বাৰা আজিৰ এই সাধাৰণ সভাই মোক অলংকাৰিত কৰিছে। যি আশা আকাংক্ষা আগত ৰাখি প্ৰতিনিধিবৰ্গই সংখ্যালঘু জনগণই মোক এই দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্বত স্বীকাৰ কৰি মই নিজৰ আগন্তুক কাৰ্যসূচীত যেনে মই সফল হ'ব পাৰোঁ তাৰ বাবে মই প্ৰত্যেকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ আৰু মোৰ ফালৰ পৰা আশ্বাস দিছোঁ মই কাকোকে নিৰাশা হ'বলৈ নিদিওঁ। এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে তেওঁলোকৰ দুখ প্ৰত্যেকটো দুখত মই তেওঁলোকৰ লগত থিয় হ'ম আৰু তেওঁলোকৰ সাংবিধানিক আৰু মৌলিক অধিকাৰ কোনোবাই যদি হনন কৰিব বিচাৰে, তেওঁলোকক যদি দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায়ৰ নাগৰিকলৈকে তেওঁলোকক অৱনমিত কৰিবলৈ বিচাৰে, সংখ্যালঘুৰ এই শক্তি তেওঁ মোকাবিলা কৰিবলৈ লাগিব। চৰকাৰ প্ৰশাসনক এটা কথা স্পষ্টকৈ কৈ দিওঁ, যদি অনৈতিকভাৱে অসাংবিধানিকভাৱে যদি সংখ্যালঘু জনগণৰ মৌলিক অধিকাৰ সৰ্ব কৰিব বিচাৰে, তেওঁলোকৰ সাংবিধানিক অধিকাৰ তেওঁলোকৰ হাতৰ পৰা কাঢ়ি নিব বিচাৰে, তেওঁলোকক যদি মানৱ অধিকাৰ তেওঁলোকৰ নামত কাঢ়ি দিব বিচাৰে, তেতিয়াহ'লে কিন্তু আমচুৰ শক্তিৰ তেওঁলোকে মোকাবিলা ৰাজপথত কৰিব লাগিব। গণতান্ত্ৰিকভাৱে ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি আমচুৱে নিজৰ প্ৰভুত্ব ৰাজপথত দেখুৱাবলৈ পিছহুকি নাথাকে। আমি প্ৰত্যেকজন লোকৰ সংখ্যালঘু জনগণৰ তথা অসমৰ প্ৰত্যেকজন লোকৰ আমি সহায় সহযোগিতা এই যাত্ৰাত আমি বিচাৰিছোঁ। আমি এই ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বজাই ৰাখি প্ৰত্যেকটো মৌলবাদী শক্তিক এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে মৌলবাদী হুঁচিয়াৰ, আমি মৌলবাদক আমি প্ৰশ্ৰয় নিদিওঁ। আমচুৱে প্ৰত্যেকজন লোকৰ যোনে সমাজৰ নিম্ন স্তৰত জীয়াই আছে, প্ৰত্যেকজন দৰিদ্ৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আগন্তুক সময়ত কাম কৰি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন ব্যক্তি এটা পদবীত আছে। আপুনিও আমাৰ নিচিনা এজন নাগৰিক হয় আৰু নাগৰিক হিচাপে আপোনাৰ আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাই। আৰু এজন নাগৰিক হিচাপে আপুনি এজন নাগৰিকৰ আপুনি যদি অধিকাৰ সৰ্ব কৰিবলৈ চেষ্টা চলায়, তেতিয়া মই আকৌ কৈছোঁ যে গণতান্ত্ৰিকভাৱে আপুনি আৰু আপোনাৰ চৰকাৰ আৰু আপোনাৰ পলিচিয়ে আমচুৰ শক্তিৰ সন্মুখীন হ'ব লাগিব। আমচুৱে আন্দোলন আপোনাৰ ঘৰৰ কাষৰলৈকে লৈ যাব।